আমি রাজনীতি কৰা মানুহ আমাক প্ৰশংসাও নুচুৱে গালিও নুচুৱে প্ৰশংসাও আমাৰ ভাল নালাগে গালিও আমাৰ বেয়া নালাগে যি ধৰণৰ প্ৰচাৰ যি ধৰণৰ সংবাদ মাধ্যমৰ ভূমিকা হ'ব লাগিছিল সেই ভূমিকা আমি দেখা নাপালোঁ আমাৰ নিজৰ ঢোলটো নিজেই বজাব লাগিব লোৱাৰ কথা কৈছো যে আজিকালি নিজৰ ঢোল নিজে নবজালে বেলেগে নবজায় মই দুখ লাগে ক'বলৈ বেয়াও লাগে কিন্তু গুৱাহাটীয়ে যেতিয়া 402ৰ পৰা 46 স্থান পালে যি ধৰণৰ প্ৰচাৰ যি ধৰণৰ সংবাদ মাধ্যমৰ ভূমিকা হ'ব লাগিছিল সেই ভূমিকা আমি দেখা নাপালোঁ আৰু সেইকাৰণে মই মেয়ৰ ডাঙৰীয়াক ক'লোঁ যে আমাৰ নিজৰ ঢোলটো নিজে বজাব লাগিব সকলোৱে লগ হৈ এবাৰ আনন্দ কৰিম যে আমি সকলোৱে মিলি গুৱাহাটীত কিবা এটা কৰিব পাৰিছোঁ গুৱাহাটীত কৰবাত একাঠো নহয় অকমান গেৰুৱা তল যোৱা পানী হ'লেও যি ধৰণৰ সংবাদ মাধ্যম বিভিন্ন মানুহ সচেতন হৈ পৰে সেই মানুহবিলাকে যেতিয়া গুৱাহাটীত 402ৰ পৰা 46তম স্থান পায় সিমান সচেতন হৈ পৰিলে আমি আনন্দিত হ'লোহেঁতেন কাৰণ আমি নহয় এই স্বচ্ছতাৰ কৰ্মীসকলে অত্যন্ত আনন্দ পালেহেঁতেন যে হয় আমি কৰা কামসমূহৰ কিবা এটা সফলতা পাইছোঁ আমি ৰাজনীতি কৰা মানুহ আমাক প্ৰশংসাও নুচুৱে গালিও নুচুৱে প্ৰশংসাও আমাৰ ভাল নালাগে গালিও আমাৰ বেয়া নালাগে গতিকে আমাৰ কাৰণে কোনো অসুবিধা নাই কিন্তু ৰাস্তাত যিসকলে ঝাৰু মাৰি আছে ৰাতিপুৱা উঠি গুৱাহাটীৰ যিসকল বাসিন্দাই সুন্দৰভাৱে ছেগ্ৰিগেট কৰি নিজৰ ওয়েস্ট বা গাৰ্বেজখিনি দিছে যিসকলে ইয়াক চাফাই কৰি দিন ৰাতি একাকাৰ কৰি কাম কৰিছে তেওঁলোকে অন্ততঃ মনত আনন্দ পালেহেঁতেন বুলিয়ে অকণমান প্ৰশংসা কৰিলে মোৰ ভাল লাগিলেহেঁতেন কাৰণ আমি সকলোৱে ইয়াত যথেষ্ট কষ্ট কৰিছোঁ মই বিশেষকৈ আমাৰ ৱাৰ্ড কমিশ্যনাৰসকলক বিশেষভাৱে মই ধন্যবাদ দিম দায়িত্ব লোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা আগ্ৰহ আছিল যে এইবাৰ গুৱাহাটীখন 100 নম্বৰ স্থানৰ ভিতৰত থাকিব লাগে সেই সময়ৰ কমিশ্যনাৰে এটা পৰিকল্পনা কৰি গুৱাহাটীৰ স্বচ্ছতা অভিযানৰ প্ৰায় 3 মহীয়া এটা অভিযান আমি আৰম্ভ কৰিছিলোঁ আৰু মই মন্ত্ৰিত্ব দায়িত্ব লোৱাৰ পিছত এই অভিযানৰ শুভাৰম্ভণিও কৰিছিলোঁ প্ৰত্যেকজন কৰ্মী আমাৰ ৱাৰ্ড কমিশ্যনাৰৰ পৰা সাধাৰণ কৰ্মীলৈকে সকলোৱে যথেষ্ট নিষ্ঠা সহকাৰে কাম কৰাৰ ফলত আৰু তাৰ পিছতে স্বচ্ছ সৰ্বেক্ষণৰ টিম আহিল গুৱাহাটীৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিলে আৰু স্বচ্ছ সৰ্বেক্ষণৰ পৰীক্ষণটো এনেকুৱা যে বিশ্বৰ এটা আটাইতকৈ ডাঙৰ এনেকুৱা ধৰণৰ মেনেজমেণ্ট বুলি ক'লেও ভুল নহয় মেকানিজিম বুলি ক'লেও ভুল নহয় তেওঁলোকে খুব বিভিন্ন দিশ চাই মেলি ইয়াক এটা ৰেংকিং কৰে আৰু গুৱাহাটীৰ দৰে এখন চহৰ যিখন চহৰ সম্পূৰ্ণ অপৰিকল্পিতভাৱে গঢ়ি উঠিছে ইয়াত পৰিকল্পনা এতিয়াহে আৰম্ভ হৈছে এনেকৈ চহৰখন গঢ়ি উঠিলে য'ত আমি পৰিকল্পনা কৰিবলৈ অসুবিধা এতিয়া আমি যেতিয়া পৰিকল্পনা কৰিবৰ কাৰণে বহো বা এইটো চিন্তা কৰোঁ তেতিয়া আমি ক'ৰ পৰা আৰম্ভ কৰিম এইটো চিন্তা কৰিব লাগে যে ইমানেই অপৰিকল্পিত কিন্তু আমাৰ বিষয়া কৰ্মচাৰী জনপ্ৰতিনিধি সকলোৰে সহায় সহযোগিতাত আমি বহুখিনি পৰিকল্পনাৰ মাজলৈ আনিবলৈ সক্ষম হ'লোঁ আজি অলপ আগতে আমাৰ টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ ডাইৰেক্টৰ ডাঙৰীয়াই GIS জিঅ' হ'বৰ কথা কৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত